নমস্কাৰ। ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি সম্পৰ্কত এটা আপডেট লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যি ৪৫০০ নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে, ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱা নাই। আমাৰ এটা তথ্য গম পোৱা গৈছে, আপোনালোকৰ যি এপইণ্টমেণ্টৰ ওপৰত এটা তথ্য আহি পৰিছে আমাৰ হাতত, সেইকাৰণে আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো আনিলোঁ। আমাৰ যি ৪৫০০ LPUP শিক্ষক পদ আছে, এইখিনিৰ নিযুক্তি ২৬ ফেব্ৰুৱাৰী তাৰিখে হ'বলৈ গৈ আছে বুলি এটা তথ্যৰ পৰা গম পোৱা গৈছে। কিন্তু বৰ্তমানো ইয়াৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কাম আগবঢ়া নাই। আমাৰ আজি হয়তো আপোনালোকে যোৱাকালি এটা ভিডিঅ' মই দিছিলোঁ, আপোনালোকে গম পাইছে। ইয়াত আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোখিনি নিযুক্তিৰ কথা ক'লে। আপোনালোকৰ ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তিৰ কথাও কৈছে তেখেতে। আপোনালোকে হয়তো সেই ভিডিঅ'টো চাইছে, নাই চোৱা যদি মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব। আমাৰ যি বেলেগ ডিপাৰ্টমেণ্টবিলাক আছে, সেই সকলোবিলাক ডিপাৰ্টমেণ্ট যিবিলাক প্ৰচেছিঙত আছে ৰিক্ৰুইটমেণ্টবিলাক, সেই সকলোৰ এপইণ্টমেণ্ট আপোনালোকৰ ১২ তাৰিখৰ ভিতৰত কমপ্লিট হৈ যাব। ১০ ফেব্ৰুৱাৰী বুলি কৈছিলে যদিও ১২ তাৰিখৰ ভিতৰত এইখিনিৰ নিযুক্তি কমপ্লিট হ'ব। আৰু ইয়াৰ কমপ্লিট হোৱাৰ লগে লগে ২৬ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ যি ৪৫০০ LPUP শিক্ষক পদ আছে, এইখিনিৰ নিযুক্তি দিয়াৰ কথা আমি গম পাইছোঁ। এইখিনি হয়তো ফেব্ৰুৱাৰী মাহৰ ২৬ তাৰিখে নিযুক্তি দিব। আৰু ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান হোৱা নাই। আপোনালোকৰ আমাৰ যি বন্ধ চলি আছে ২৬ তাৰিখৰ পিছত হয়তো আপোনালোকৰ শেষৰ তাৰিখত আমাৰ ৩০-৩১ তাৰিখ, নহ'লে ফেব্ৰুৱাৰী মাহৰ প্ৰথমতে আপোনালোকৰ ২-৩-৪ তেনেকুৱাৰ ভিতৰতে আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন নটিফিকেশ্যন হয়তো আহি যাব পাৰে। আৰু এইবাৰ যিহেতু পদ্ধতিটো বদলি হ'ব, আপোনালোকৰ ভেৰিফিকেশ্যনৰ পদ্ধতি হয়তো এবাৰতে তেওঁলোকে কামখিনি সমাপ্ত কৰিব। সমাপ্ত কৰি তেওঁলোকে ২৬ ফেব্ৰুৱাৰীৰ ভিতৰত হয়তো নিযুক্তি দিব। এইটো অফিচিয়েল তথ্য নহয়, আপোনালোকৰ আনঅফিচিয়েল তথ্য হয়। যি ২৬ ফেব্ৰুৱাৰীৰ কথা মই কৈছোঁ, সেইটো কথা মই এটা তথ্যৰ পৰাহে গম পাইছোঁ। এইটো কনফাৰ্ম নহয় যে ২৬ তাৰিখে দিব, কিন্তু আপোনালোকৰ হয়তো ২৬ তাৰিখে দিব পাৰে। আপোনালোকৰ ২৬ তাৰিখে যিহেতু এটা দিয়া কথা ওলাইছে, এটা খুব ডাঙৰ গ্ৰুপত আপোনালোকৰ এই কথাটো ওলাইছে। আপোনালোকে এইটো অফিচিয়েল তথ্য নহয়, হয়তো হ'বও পাৰে ২৬ তাৰিখে দিব। নিদিলেও আপোনালোকৰ ২৬ তাৰিখৰ ভিতৰত বা ২৬ তাৰিখৰ আগত বা পাছত হ'লেও আপোনালোকক দিব পাৰে। আপোনালোকৰ সম্ভাৱনা আছে যে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে দিব। হয়, আপোনালোকে মই যোনটো ভিডিঅ' আপোনালোকক যোৱাকালি আগবঢ়াইছিলোঁ, সেইটো ভিডিঅ'টো তেখেতে কৈছে ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহতে কমপ্লিট কৰাৰ কথা তেওঁলোকে যিহেতু কৈছে। আপোনালোকে আশা ৰাখক, আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এইখিনি নিযুক্তি কমপ্লিট হ'ব। ৪৫০০ LPUP শিক্ষক পদৰ নিযুক্তি কমপ্লিট হৈ যাব। গতিকে যোনসকলে আশা এৰি দিছিলে, সেইসকলে আপোনালোকে এতিয়া নিশ্চিতভাৱে থাকিব পাৰে, ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এইখিনি নিযুক্তি হৈ যাব। গতিকে সৰু ইনফৰ্মেশ্যনটো দিবলৈ ভিডিঅ'টো বনালোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈ আছে, তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।